আজি আমি সকলো সতনাম ধৰ্মীয় লোক আমি একত্ৰিত হৈছোঁ। আজি গুৰু শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাদেৱৰ 269তম জন্ম জয়ন্তী। তেখেতে আজিৰ পৰা 269 বছৰ আগতেই সতনাম ধৰ্মৰ প্ৰতিষ্ঠা কৰি সতনাম ধৰ্মৰ বাণীখিনি সতনাম ধৰ্মৰ বাণী ভাতৃত্ববোধ সত্য অহিংসা এই বাণীখিনি যাতে সকলো ৰাইজৰ মাজত প্ৰচাৰ কৰি মানুহবিলাকক একত্ৰিত কৰিছিল, যাতে হিংসা ত্যাগ কৰি মানুহে একত্ৰিত হয় আৰু এই বাণীৰে একত্ৰিত একতাৰ দোলেৰে বান্ধ খাই যাতে এখন সুস্থ সমাজ গঢ়ি তুলিব পৰা যায়। এই আশাৰে এই লক্ষ্যৰে আমাৰ গুৰুদেৱে আজি 269 বছৰ আগতে সতনাম ধৰ্মৰ প্ৰতিষ্ঠা কৰি তেওঁ বাণীখিনি প্ৰচাৰ কৰি ৰাইজত একত্ৰিত কৰিবৰ প্ৰয়াস কৰিছিলে। সতনামী সমাজৰ তৰফৰ পৰা আজি 269তম গুৰু শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ জন্ম জয়ন্তী উপলক্ষে শুভেচ্ছা জনাইছোঁ। আজি বিশ্ব শান্তিৰ হকে বাবাই যি অমৃতবাণী বিলাই গৈছে, তাৰে অমৃতবাণী আমি ক্ষুৰোগত কৰি অসমবাসীয়ে লগতে শোণিতপুৰ জিলাৰ বাঁহবেৰ অঞ্চলৰ সতনামী সমাজৰ লগতে এই অঞ্চলৰ ভাষা ধৰ্মীয় সকলো লোকে আজি এই বাবাৰ অমৃতবাণী কাৰোগত কৰি আমাৰ এই জন্ম জয়ন্তীত সহযোগ কৰিছে আৰু এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ অসমৰ শিল্পী জগতৰ আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ দেৱৰ শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠান ৰাখিছোঁ। ঠিক তেনেধৰণৰ বিভিন্ন ধৰণৰ যি গুৰুদেৱৰ সকলৰ যি অমৃতবাণী আমি আজি এই অনুষ্ঠানৰ জৰিয়তে আমি গুণানুকীৰ্তন কৰিম আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই আমাৰ গুৰু শ্ৰী শ্ৰী गुरु घासीदास बाबाई मनसे एक समान के नारा लगाने वाला गुरु घासीदास बाबा की जी অমৃতবাণী লৈ আমি এটি ধৰ্মীয় শোভাযাত্ৰা এই আৰম্ভ কৰিব লৈছোঁ, যাতে বাবাৰ এই শান্তিৰ বাৰ্তা অসমবাসীৰ সকলো জেগালৈ যাওক আৰু হিংসা পৰিহাৰ কৰি মানুহখিনি সৎ পথত পৰিধান কৰক, সৎ পথত আহক, তাৰে কামনাৰে আমি এই জন্ম জয়ন্তী উদযাপন কৰিছোঁ। ধন্যবাদ।